মানুহৰ শৰীৰত দেখা দিছে গাহৰি জ্বৰে। প্ৰথমে জ্বৰ, কাহ, তাৰ পিছত পৰিস্থিতি অধিক বেয়া হৈ আৰম্ভ হয় বমি আৰু ডায়েৰিয়া। লক্ষণবোৰ কৰোনাৰ লগত অলপ মিল আছে যদিও ই কৰোনা নহয়। নতুন বছৰতে দেশত বাঢ়িছে শংকা। যোৱা 3 মাহত বিভিন্ন ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ 516 জন। অৱশ্যে এই ৰোগ একেবাৰে নতুন নহয়। এই ৰোগ বহুদিন আগতে চিনাক্ত কৰা হৈছিল। কোৱা হয় যে এসময়ত গাহৰিৰ শৰীৰত এই ৰোগে দেখা দিছিল, কিন্তু মাজে মাজে এই ৰোগৰ বেক্টেৰিয়া মানুহৰ শৰীৰতো প্ৰৱেশ কৰে। এই ৰোগবিধৰ নাম হৈছে সোয়াইন ফ্লু বা H1N1 ভাইৰাছ। নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰলৰ এক পৰিসংখ্যা অনুসৰি নতুন বছৰত সোয়াইন ফ্লুৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। দিল্লী, তামিলনাডু, কেৰালা, মহাৰাষ্ট্ৰকে ধৰি কেইবাখনো ৰাজ্যত সোয়াইন ফ্লুত আক্ৰান্ত হৈছে 516 জন লোক। ইয়াৰে 6 জন লোকৰ মৃত্যু হৈছে। ইয়াৰে 4 জন লোক কেৰালাৰ বাসিন্দা আৰু বাকী 2জন ক্ৰমে কৰ্ণাটক আৰু হিমাচলৰ বাসিন্দা। NCDCৰ এক প্ৰতিবেদন অনুসৰি কেৱল 2024 চনত সোয়াইন ফ্লুত আক্ৰান্তৰ সংখ্যা 20,000তকৈ অধিক আছিল। ইয়াৰে 347 জন লোকৰ মৃত্যু হয়। 2019 চনত এই সংখ্যাই আৰু এখোজ আগবাঢ়িছিল। সেই সময়ত 28,000তকৈ অধিক লোকে সোয়াইন ফ্লুত আক্ৰান্ত হৈ 1200 লোকৰ মৃত্যু হৈছিল। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।